হয় এতিয়া গ্ৰীষ্ম বন্ধৰ সময় এই গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বিভিন্ন কৰ্মশালা। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ শিমলুগুৰিৰ এই গোবিন্দপুৰ অঞ্চলত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত ইয়াতে সত্ৰীয়া সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত হৈছে। কেমেৰা সহযোগীক মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত বৰনাৰায়ণপুৰৰ জনগোষ্ঠীয় এলেকাসমূহত ইতিমধ্যে সত্ৰীয়া সংগীত আৰু অংকীয়া ভাওনাৰ কৰ্মশালা অনুষ্ঠিত কৰিছে। বড়ো যুৱতীসকল ওলাই আহিছে মহাপুৰুষ গুৰুজনাৰ অনবদ্য সৃষ্টিৰ তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। ইতিমধ্যে যোৱা 13 জুলাইৰ পৰা শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত ইয়াতে এই কৰ্মশালা অনুষ্ঠিত হৈছে। মই পোনে পোনে কেমেৰা সহযোগীক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ লগত স্থানীয় উদ্যোক্তাসকল আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত ইয়াত সত্ৰীয়া সংগীত আৰু অংকীয়া ভাওনা কৰ্মশালা অনুষ্ঠিত কৰিছে, আপোনালোকে সহযোগ কৰিছে। হয়, ধন্যবাদ। আমাৰ ইয়াত শংকৰদেৱ কলাক্ষেত্ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত আমাৰ এই গোবিন্দপুৰ নামঘৰত বড়ো জনগোষ্ঠীসকলৰ কাৰণে সত্ৰীয়া সংগীত আৰু অংকীয়া ভাওনাৰ যি বিনামূলীয়া 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে, আমি যথেষ্ট আনন্দিত হৈছোঁ। আমি আজি গুৰু দুজনাৰ এই শংকৰী কৃষ্টি যি প্ৰতিভা বিকাশৰ যি আমাক উৎসাহ উদ্দীপনা আমাক আগবঢ়ালে, সমূহ আমি এই কেন্দ্ৰ হৈ আমি সমস্তখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অনাগত দিনত যাতে আমাৰ বড়ো জনগোষ্ঠীয় লোকসকলৰ প্ৰজন্মৰ শিশুসকলক যাতে এই গুৰু দুজনাৰ এই নীতি আদৰ্শতে আৰু এই শংকৰী কৃষ্টিৰ আধাৰতে যে ভৱিষ্যতে এনেধৰণে আগবঢ়াই নিয়ে তাৰ কামনাৰে আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আৰু ভৱিষ্যতে আমি আশা ৰাখিছোঁ। কৃষ্ণ। হয়, এনেদৰে আচলতে স্থানীয় লোকসকলে আনন্দিত হৈছে আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ বিষয়ববীয়াসকলক তেওঁলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। আমাৰ লগত প্ৰশিক্ষকসকলো আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। 15 দিনীয়া কৰ্মশালা বড়ো জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ অনুষ্ঠিত কৰিছে, আপোনালোকে প্ৰশিক্ষণ প্ৰদান কৰি আছে। আমি আজি প্ৰায় 10টা দিন সম্পূৰ্ণ হৈছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সহযোগত এই গ্ৰীষ্মকালীন কৰ্মশালা আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ এই বৃহত্তৰ অঞ্চলৰ 4টা জেগাত জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলক লৈ অনুষ্ঠিত হৈছে। দেউৰী জনগোষ্ঠী, গোৰ্খা আৰু মিচিং আৰু বড়োসকলৰ মাজত অনুষ্ঠিত হৈছে। আজি এই শিমলুগুৰিত আপোনালোকে দেখিবলৈ পাইছে বড়ো ছাত্ৰ ছাত্ৰীসকলে মহাপুৰুষ গুৰুজনাৰ অংকীয়া ভাওনাৰ লগতে খোল বাদ্য, সত্ৰীয়া নৃত্য, বৰগীত এই প্ৰশিক্ষণ গ্ৰহণ কৰিছে। তেওঁলোকৰ ইয়াত প্ৰায় 130 গৰাকী ছাত্ৰ ছাত্ৰীয়ে সৰু ডাঙৰ 130 গৰাকীৰ লগতে আৰু বয়োজ্যেষ্ঠ আই মাতৃসকলে ইয়াত বৰগীতত অংশগ্ৰহণ কৰিছে আৰু যুৱক যুৱতীসকলে গায়ন বায়ন, সত্ৰীয়া নৃত্য, গীত আদিত তেওঁলোকে খুব সুন্দৰকৈ জাতীয় সাজ পোছাক পৰিধান কৰি আহি এই গৰমৰ দিনকেইটাত অৰঙে দৰঙে ঘূৰি নুফুৰি তেওঁলোকে সত্ৰীয়া নৃত্য গীত বাদ্যত খুব সুন্দৰকৈ তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। খুব ভাল লাগিছে। আমি ইয়াত 4 গৰাকী প্ৰশিক্ষকে আমি ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছোঁ আৰু খুব ভাল লাগিছে। এই সমাজখন বিশেষকৈ বড়ো সমাজৰ তেওঁলোকৰ যি আগ্ৰহ আৰু এওঁলোকৰ যিসকলে পৰিচালনা কৰি আছে, পৰিচালনা সমিতিক ধন্যবাদ জনাইছোঁ, অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ আৰু আমি বিশেষভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়াক আমিও ধন্যবাদ জনাইছোঁ তেওঁলোকৰ মাজত এই গুৰু সংস্কৃতি প্ৰচাৰৰ বাবে আগবঢ়াই দিয়াৰ কাৰণে।
হয়, নিজা কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ সমান্তৰালকৈ তেওঁলোকে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ যি অনবদ্য সৃষ্টি সত্ৰীয়া সংস্কৃতি তেওঁলোকে গ্ৰহণ কৰিবলৈ ইতিমধ্যে ওলাই আহিছে। এইটো নিতান্ত এটা শুভ খবৰ বুলি ক'ব লাগিব। আমি আন এগৰাকী প্ৰশিক্ষক আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। 10-15 দিনীয়া কৰ্মশালা প্ৰশিক্ষণ প্ৰদান কৰি আছে, কেনেকুৱা অনুভৱ? হয়, এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি বড়ো জনগোষ্ঠীৰ মাজত আমি প্ৰশিক্ষণ দিবলৈ আমি পাইছোঁ। এই সুযোগ দিছে আমাক মাধৱদেৱ কলাক্ষেত্ৰ। মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত আমাৰ 4টা জনগোষ্ঠীৰ মাজত বড়ো, মিচিং, নেপালী আৰু দেউৰীসকলৰ মাজত। আৰু যিহেতু আমাৰ অসমখন বাৰে বৰণীয়া জনগোষ্ঠীৰে ভৰপূৰ আৰু তেওঁলোক আছে কাৰণেহে আমাৰ অসমখন সুন্দৰ হৈ আছে। আৰু এওঁলোকৰ বড়ো জনগোষ্ঠীত আমি ইমান দিন 10 দিনে কৰি তেওঁলোকৰ ভক্তি আৰু সাধনা, তেওঁলোকৰ আগ্ৰহ দেখি আমি অভিভূত হৈছোঁ। আৰু কমেও 150 যুৱক যুৱতী, আই মাতৃ বাপসকল, কণ শিশুসকল আহি আমাক জড়িত হৈছে আৰু আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু তেওঁলোক এই গুৰুজনাৰ অৱদানক লৈ যথেষ্ট সুখী আৰু বহুত দূৰ আগবাঢ়ি গৈছে। আৰু আমি এই সুযোগতে মাধৱদেৱ কলাক্ষেত্ৰক ধন্যবাদ জনাইছোঁ। এই শিমলুগুৰি অঞ্চলৰ বড়ো জনগোষ্ঠীয় সকলো পৰিচালনা কমিটিক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।